নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই আপোনালোকক দেখাবলৈ লৈ গৈ আছো হাজোৰ মাধৱ মন্দিৰ। আজি আমাৰ যাত্ৰাত সংগী হৈছে আমাৰ বৰপূজাৰী ছাৰৰ বাইদেউ আৰু মোৰ বন্ধু হিৰকৰ ঘৰ অৱশ্যে হাজোতেই। সি আমাক বহুতখিনি সহায় কৰিলে মাধৱ মন্দিৰৰ ভিতৰত কৰালে আৰু পঞ্চতীৰ্থ আহোমৰ ৰাজত্বৰ কালতে নিৰ্মাণ কৰা এই মঠ মন্দিৰবিলাক এতিয়াও জাগ্ৰত হৈ আছে। হাজো হৈছে এনে এখন পুণ্য তীৰ্থস্থান য'ত 5খন তীৰ্থস্থান একেলগে সাঙুৰি পঞ্চতীৰ্থ নামেৰেও নামাকৰণ কৰা হৈছে। ডাঙৰ আছিল, বহুত ডাঙৰ আছিল। এই আপোনাৰ 1950 তুমি গম পাইছে, এইটো যাই কিনে আমাৰ কেঁকোৰা সাগৰ লগ লাগিছে। দেখাই ব্ৰহ্মপুত্ৰ আগত আছে। হয়, সেই সৰিয়হৰ বাগান বহুত ওখ জেগাত আছে ন? সেইটো সৰিয়হ বাগান বহুত ওখ। আমাৰ এইটো চব খেতি দেখা পায়। এইটো বুলি কয়। এয়া হৈছে মাধৱ মন্দিৰৰ পশ্চিম ফালে থকা দুৱাৰখন। এই দুৱাৰখনৰ ফালে যদি চিধাকৈ চোৱা যায়, পুৰীৰ জগন্নাথ মন্দিৰ দেখা পোৱা বুলি প্ৰবাদ আছে। অৰ্থাৎ জগন্নাথ মন্দিৰৰ যি মূৰ্তিভাগ আৰু মাধৱ মন্দিৰৰ মূৰ্তিভাগে মুখামুখিকৈ অৱস্থান কৰিছে বুলি জনপ্ৰবাদ আছে। চাকি দিলোঁ, আমি ধূপ জ্বলালোঁ, অলপমান ভগৱানক চিন্তা কৰি আমি যাবলৈ ওলালোঁ। মাধৱ মন্দিৰত বান্দৰ বহুত আছে, কিন্তু আপোনালোকে আহিলে সাৱধানে আহিব আৰু প্ৰসাদ লৈ আনোতেও সাৱধানে ধৰি আনিব, আৰু যদি কেঁচুৱা ল'ৰা ছোৱালী থাকে লগত ভালদৰে নিৰাপত্তা দি আনিব, নহ'লে বান্দৰে অশান্তি কৰিব আপোনালোকক। নামি যাওঁতে খালি আপোনালোকে সাৱধানে যাব, কিয়নো নামি যোৱা ৰাস্তাটো অলপ থিয়, চিৰিকেইটা আৰু পিছল হৈ থাকে। শেষত পুখুৰীটো এবাৰ চাই যাওঁ বুলি ভাবিলোঁ, কিন্তু যোৱাবাৰৰ দৰে পুখুৰীটোত মই কাছ দেখা নাপালোঁ, কিয়নো ঠাণ্ডা দিন যে, সেইকাৰণে কাছবিলাক ওলাই থকা নাই। সৰ্বশেষত এটাই অনুৰোধ, যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।